বন্ধুসকল আমি যেতিয়া ফেসবুকত কিবা এটা ভিডিও আপলোড কৰো বা কিবা এটা ফটো আপলোড কৰো তাত আমি এনেকুৱা ধৰণৰ হ্যাশট্যাগছ দি কিবা কিবি লিখো। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে বা আমি যেতিয়া ফেসবুকত ফটো ভিডিও ৰিলস যেতিয়া আপলোড কৰো তেতিয়া আমি হ্যাশট্যাগছ বিলাক যে দিও হ্যাশট্যাগছ বিলাকৰ কাম কি আৰু হ্যাশট্যাগছ বিলাক আমি কেনেকৈ বা কিয় দিব লাগে সম্পূৰ্ণ কথা এই ভিডিওত মই আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ স্বাগতম জনাইছো এছএম কেডাৰ সফটৱেৰ অন্য এটা ভিডিও মাজলৈ। বন্ধুসকল মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে ফেসবুকত আমি পোষ্ট আপলোড কৰিলে বা পোষ্ট কৰিলে হ্যাশট্যাগছ বিলাক যে দিব লাগে হ্যাশট্যাগছ বিলাকৰ কাম কি আৰু হ্যাশট্যাগছ কিয় দিব লাগে সম্পূৰ্ণ কথা এই ভিডিওত মই যে আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব। এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিওবোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল এই ভিডিওৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল যেতিয়া আমি ফেসবুকত বুলিয়ে নহয় যেতিয়া আমি যিকোনো ধৰণৰ সোশ্যাল মিডিয়া বা আমি সামাজিক মাধ্যমত ফটো ভিডিও ৰিলস আদি আপলোড কৰো তেতিয়া সেই পোষ্টটোৰ বিষয়ে অলপ জানিবলৈ চমুকৈ সেই পোষ্টটোৰ লগত ৰিলেটেড বা সেই পোষ্টটোৰ লগত জড়িত কিছুমান হ্যাশট্যাগছ দি আমি আপলোড কৰো। যেনেকৈ কিছুমানে নতুন ফটো এটা আপলোড কৰিলে লিখে হ্যাশট্যাগছ নিউ পোষ্ট হ্যাশট্যাগছ ফটো ভাইৰেল চ্যালেঞ্জ এনেকুৱা ধৰণৰ বহু কিছুমান লিখে। কিন্তু কিছুমান এনেকুৱা ধৰণৰ হ্যাশট্যাগছ আছে যিবোৰ হ্যাশট্যাগছ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ ফটো ভিডিও ৰিলস আপোনালোকৰ ভাইৰেল হৈ যায় আৰু বহুত আপোনালোকৰ ভিউজ আহে। কেনেকুৱা ধৰণৰ আপোনালোকৰ হ্যাশট্যাগছ বা কেতিয়া আপোনালোকে ব্যৱহাৰ কৰিলে কি হ'ব সম্পূৰ্ণ কথা মই এতিয়া আপোনালোকক বুজাইছো। আপোনালোকে গম পালে যে হ্যাশট্যাগছৰ কাম কি। হ্যাশট্যাগছৰ কাম হৈছে আপোনালোকৰ ফটো ভিডিও ৰিলসৰ লগত জড়িত কিছুমান কথা শৰ্টছকৈ আপোনালোকক বুজাবলৈ বা আপোনালোকৰ ফটো বা আপোনালোকৰ পোষ্টৰ লগত ৰিলেট থকা কিৱৰ্ডছ কিছুমান ব্যৱহাৰ কৰিব লাগে হ্যাশট্যাগ হিচাপে, যাতে আপোনালোকৰ সোশ্যাল মিডিয়া বা সামাজিক মাধ্যমত আপলোড কৰিলে আপোনালোকৰ সেই প্লেটফৰ্মটো বা ধৰিছো আপোনালোকে ফেসবুকত এটা ফটো আপলোড কৰিলে আৰু তাতে আপোনালোকে লিখিছে নিউ পোষ্ট বুলি, তেতিয়া নিউ পোষ্ট বুলি যেতিয়া আপোনালোকে হ্যাশট্যাগ দি আপোনালোকৰ পোষ্টটো আপলোড কৰিব তেতিয়া ফেসবুকে গম পাব যে আপোনাৰ এটা নতুন ফটো আপোনালোকে আপলোড কৰিছে আৰু সেইটো হ্যাশট্যাগছ বোলা ৰিলেটেড যিমান কিৱৰ্ডছ আছে বা যিমান হ্যাশট্যাগ আছে যদি বেলেগেও দিছে নিউ ফটো আপুনিও দিছে নিউ ফটো হ্যাশট্যাগ নিউ ফটো যেতিয়া বেলেগৰ ফটো তলত হ্যাশট্যাগ নিউ ফটোটো ক্লিক কৰিব তাত আপোনাৰ ফটোটো শ্ব' কৰিব। এনেকৈ আপোনালোকৰ ফটো বেছিকৈ ভিউজ ৰিলস বা বেছিকৈ ভাইৰেল হোৱাৰ চান্স থাকে। এতিয়া আহিছো হ্যাশট্যাগছ যে আমি ব্যৱহাৰ কৰো হ্যাশট্যাগৰ কাম কি। হ্যাশট্যাগৰ কামেই হৈছে আপোনালোকৰ ফটো ভিডিও ৰিলস আদিবোৰ আপোনালোকে এটা ফোল্ডাৰ হিচাপে বা এটা শাৰীত আপোনালোকে লাইন কৰি ৰাখা। যেনেকৈ আপুনি যদি এটা ফটো আপলোড কৰি আপোনালোকে লিখিছে হ্যাশট্যাগ নিউ ফটো বুলি তেনেহ'লে সেই হ্যাশট্যাগ নিউ ফটোটো যিসকল ব্যক্তিয়ে ব্যৱহাৰ কৰিব নিজৰ ফটোত সেই হ্যাশট্যাগ নিউ ফটোটোৰ লাইনত বা শাৰীত আপোনালোকৰ ফটোটো থাকি যাব। যেতিয়া কোনোবা সেই হ্যাশট্যাগটো ক্লিক কৰি চাব তেতিয়া তাৰ মাজত আপোনাৰো ফটো পাব। এনেধৰণৰ আপুনি অতি সোনকালে আৰু অতি সহজতে আপোনালোকৰ ফটো ভিডিও ৰিলস আদিবোৰ আপলোড কৰি আপোনালোক গ্ৰ' হ'ব পাৰিব যদি আপোনালোকে ভালদৰে হ্যাশট্যাগ ব্যৱহাৰ কৰে ফেসবুকত। আপোনালোকে আজিলৈ এইখিনি আছিল। যদি আপোনালোকে কিবা বুজি পোৱা নাই বা কিবা সুধিব থাকে তেনেহ'লে আপোনালোকক কমেণ্টত জনাব পাৰে। মই আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিও মাজলৈ।